ABC নিউজৰ দৰ্শকসকলৰ কাৰণে এই মুহূৰ্তত লৈ আহিছোঁ মথনগুৰি পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী আপডেট। আৰু এই মুহূৰ্তত যিহেতু ভোট গণনা চলি আছে আৰু আমি উপস্থিত আছোঁ মুছলপুৰৰ নিৰ্বাচন ভোট গণনা কেন্দ্ৰত। আৰু এই মুহূৰ্তত 20 নং মথনগুৰি পৰিষদীয় সমষ্টিৰ যি ফলাফল সেই ফলাফল এই মুহূৰ্তত ABC নিউজৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ। BPF দলে চতুৰ্থ ৰাউণ্ডৰ অন্তত মথনগুৰি পৰিষদীয় সমষ্টিত BPF দলে মুঠ ভোট লাভ কৰিছে 16,839টা ভোট আৰু বিজেপি দলে লাভ কৰিছে 11,269টা ভোট আৰু UPPL দলে লাভ কৰিছে 6,080টা ভোট। এই মুহূৰ্তত দৰ্শকসকলৰ বাবে আমি লৈ আহিছোঁ এই বিশেষ খবৰ, এক ব্ৰেকিং নিউজ, কিয়নো মথনগুৰি পৰিষদীয় সমষ্টিক লৈ পেলাই সকলোৰে এটা আকৰ্ষণ আছে আৰু অতিকৈ চৰ্চাত থকা এটি পৰিষদীয় সমষ্টি 20 নং মথনগুৰি পৰিষদীয় সমষ্টিত এই মুহূৰ্তলৈকে চতুৰ্থ ৰাউণ্ডৰ ফলাফল গণনা সমাপ্ত হৈছে। আৰু চতুৰ্থ ৰাউণ্ডৰ গণনা সমাপ্ত হোৱাৰ পিছত এই মুহূৰ্তলৈকে BTC পৰিষদীয় নিৰ্বাচনৰ এইবাৰৰ মথনগুৰি পৰিষদীয় সমষ্টিৰ BPF দলৰ প্ৰাৰ্থী বেগম আক্তাৰ আহমেদে চতুৰ্থ ৰাউণ্ডত ভোট লাভ কৰিছে 4,397টা আৰু এই 4,397টা ভোট লৈ পেলাই বেগম আক্তাৰ আহমেদে সৰ্বমুঠ ভোট লাভ কৰিছে 16,839টা। আৰু চতুৰ্থ ৰাউণ্ডৰ অন্তত মথনগুৰি পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অৰ্থাৎ পূৰ্বৰ MCLA গৌতম দাসে চতুৰ্থ ৰাউণ্ডৰ গণনাৰ অন্তত তেওঁ চতুৰ্থ ৰাউণ্ডত লাভ কৰিছে 4,384টা ভোট তেওঁ লাভ কৰিছে। আৰু এই 4,384টা ভোট লৈ পেলাই এই মুহূৰ্তলৈকে বিজেপি দলৰ প্ৰাৰ্থী গৌতম দাসৰ সৰ্বমুঠ ভোটৰ সংখ্যা 11,269টা ভোট। আৰু এই চতুৰ্থ ৰাউণ্ডৰ ফলাফল ঘোষণা হোৱাৰ গণনা অন্ত হোৱাৰ পিছত UPPL দলৰ প্ৰাৰ্থী মাখন স্বৰ্গীয়াৰীয়ে চতুৰ্থ ৰাউণ্ডত লাভ কৰিছে 1,412টা ভোট আৰু এই 1,412টা ভোট লৈ পেলাই UPPL দলৰ প্ৰাৰ্থী মাখন স্বৰ্গীয়াৰীয়ে সৰ্বমুঠ ভোট লাভ কৰিছে 6,080টা। আৰু এই মুহূৰ্তলৈকে দৰ্শকসকলক আমি জনাই গৈছোঁ, প্ৰতিটো মুহূৰ্তৰ খবৰ আমি যিহেতু দৰ্শকসকলক জনাই গৈছোঁ, 20 নং মথনগুৰি পৰিষদীয় সমষ্টিৰ চতুৰ্থ ৰাউণ্ডৰ গণনা ইতিমধ্যে সমাপ্ত হৈছে আৰু 3টামান ৰাউণ্ড বাকী আছে। চতুৰ্থ ৰাউণ্ডৰ ফলাফল ঘোষণা হোৱাৰ পিছত এতিয়ালৈকে BPFৰ প্ৰাৰ্থী বিজেপিৰ প্ৰাৰ্থীতকৈ 5,570টা ভোটৰ অগ্ৰগতি লাভ কৰিছে। পুনৰবাৰ কৈছোঁ, BPFৰ প্ৰাৰ্থী বেগম আক্তাৰ আহমেদে বিজেপিৰ প্ৰাৰ্থী গৌতম দাসতকৈ 5,570টা ভোটৰ অগ্ৰগতি লৈ আছে মথনগুৰি পৰিষদীয় সমষ্টিত। এতিয়ালৈকে 4টা ৰাউণ্ডৰ ভোট গণনাৰ অন্ত পৰিছে আৰু 3টা ৰাউণ্ডৰ ভোট গণনা বাকী আছে। আৰু এই মুহূৰ্তলৈকে BPF দলে সৰ্বমুঠ লাভ কৰিছে 16,839টা ভোট আৰু তাৰ বিপৰীতে বিজেপি দল দ্বিতীয় স্থানত আছে। প্ৰথম স্থানত BPF দল, তেওঁলোকে লাভ কৰিছে 16,839টা ভোট। বিজেপি দল অৰ্থাৎ গৌতম দাস দুবাৰৰ MCLA আৰু এইবাৰৰ EM আছিলে, তেওঁ মুঠ ভোট লাভ কৰিছে, দ্বিতীয় স্থানত আছে 11,269টা ভোট। আৰু UPPL মাখন স্বৰ্গীয়াৰীয়ে তৃতীয় স্থানত আছে, তেওঁ লাভ কৰিছে 6,080টা ভোট। আৰু এই চতুৰ্থ ৰাউণ্ডৰ ভোট গণনাৰ অন্ত হোৱাৰ পিছত এতিয়া BPF দলৰ প্ৰাৰ্থী বেগম আক্তাৰ আহমেদ বিজেপিৰ প্ৰাৰ্থী গৌতম দাসতকৈ 5,570টা ভোটৰ অগ্ৰগতি লাভ কৰি আছে আৰু 3টা ৰাউণ্ডৰ ভোট বাকী আছে। আমি পৰৱৰ্তী সময়ত প্ৰতিটো ৰাউণ্ডৰ অন্তত ফলাফল আমি দৰ্শকসকলক জনাই যাম, যাৰ কাৰণে চাই থাকিব ABC নিউজ।